হয় আজি সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চিৰাং জিলা সমিতিৰ সহযোগত গোটেই বিটিয়াৰ অঞ্চলৰ বিভিন্ন শ্ৰেণীত সামাজিকভাৱে প্ৰতিষ্ঠিত শিক্ষক তথা বিভিন্ন সামাজিক ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিসকলে আজিৰ আমাৰ বুদ্ধিজীৱী সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেখেতসকলে আহিছিলে। তেখেতসকলৰ বিভিন্ন দিশত তেখেতসকলে সামাজিক, অৰ্থনৈতিক, শৈক্ষিক বিভিন্ন দিশত তেখেতসকলৰ বহুমূলীয়া পৰামৰ্শ আমাক প্ৰদান কৰিলে আৰু এই পৰামৰ্শ অনাগত দিনত নিশ্চিতভাৱেই বিটিয়াৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অতিকে এক সময় উপযোগী সিদ্ধান্ত বা কাম তেখেতসকলে কৰিলে আৰু অনাগত দিনত এই সভাই নিশ্চিতভাৱে আমাৰ সাংগঠনিক ভেটিকে আদি কৰি বিটিয়াৰ অঞ্চলৰ শৈক্ষিক এক বিপ্লৱ, বিভিন্ন সামাজিক যি ক্ষেত্ৰ, এই ক্ষেত্ৰখনত এক ভাল এক পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমি আশাবাদী। হয়, দেখা গৈছে NRC হয়, NRC পুনৰীক্ষণৰ ক্ষেত্ৰত ইতিমধ্যেতো সুপ্ৰিম কোৰ্টৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত NRC প্ৰস্তুত হৈছিল। এই NRCত পুনৰীক্ষণৰ কামখিনি ইতিমধ্যেই তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়াই স্পষ্টকৈ কৈ গৈছিল যে NRCৰ পুনৰীক্ষণৰ কাম ইতিমধ্যেই সেই সময়ত বিভিন্ন পক্ষই বিচৰা ধৰণেই পুনৰীক্ষণ হৈ গৈছিল আৰু NRC পুনৰীক্ষণৰ ক্ষেত্ৰত কেৱল মাত্ৰ সংখ্যালঘু সমাজখনক মানে পাকে প্ৰকাৰে হাৰাশাস্তি কৰাৰহে এটা কূট কৌশল ৰচনা কৰাৰ চেষ্টা কৰি থকা হৈছে। আচলতে NRCখন পুনৰীক্ষণ একবাৰ নহয় 100 বাৰ কৰিলেও ইয়াত সংখ্যালঘু সমাজখনে যেনেকে সংখ্যালঘু মানুহে NRCত নাম অন্তৰ্ভুক্ত হৈছে তাত তিলমানো বাধা বিঘিনি বা তেনে কোনো পৰিৱেশৰ সৃষ্টি নহয়। কিন্তু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত এটা প্ৰক্ৰিয়াই দীঘলীয়া সময়ত বহু টকা পইচা খৰচ কৰি পেলাই এটা প্ৰস্তুত কৰা NRC পুনৰীক্ষণ কৰিব লাগিব, এইটো কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু সমাজখনক মানসিকভাৱে হাৰাশাস্তি আৰু চৰকাৰী টকা পইচাৰ অপচয় আৰু এই মানুহখিনিক যাতে সুদূৰ ভৱিষ্যতে বিভিন্ন মেৰপেচত সোমাই তেওঁলোকে উন্নত চিন্তা কৰিব নোৱাৰে, সামাজিকভাৱে যাতে পিছুৱাই থাকে, শৈক্ষিক দিশত যাতে মানুহে মনোনিৱেশ কৰিব নোৱাৰে তথা সামাজিকভাৱে পশ্চাৎপদ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই সমস্যাবোৰ আচলতে সংখ্যালঘু সমাজখনৰ সন্মুখত সৃষ্টি কৰা হয়। সমাগত BTC নিৰ্বাচন EVM হিচাপে আপোনালোকৰ ভূমিকা কেনেধৰণৰ? সমাগত BTC নিৰ্বাচন ইতিমধ্যে আমি যোৱা কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত হৈছে যে আমি BTC অঞ্চলৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি পেলাই তথা বিভিন্ন ক্ষেত্ৰৰ সামাজিক বুদ্ধিজীৱী বা বিভিন্ন পৰ্যায়ৰ ব্যক্তি, প্ৰাক্তন AVMC কৰ্মী তথা প্ৰাক্তন বিভিন্ন দল সংগঠনৰ কৰ্মী তেখেতসকলৰ লগত মত বিনিময় কৰি আজিৰ বাস্তৱ পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰি পেলাই অসমৰ বাস্তৱ পৰিৱেশ পৰিস্থিতি এইবিলাকৰ ওপৰত অধ্যয়ন কৰি পেলাই যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC পৰিষদখন কেনেকৈ চলালে, যোৱা 5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ BTCখন চলালে, যোৱা 17 বছৰত ধৰ্মীয় সংখ্যালঘু সমাজখনৰ মাটি বাৰীকে আদি কৰি সমস্যাবিলাক কিমান দূৰ সমাধান হ'ল, যোৱা সময়ছোৱাত হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ অঞ্চলখনত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ল আৰু যোৱা 5 বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলত শান্তি শৃংখলা বজাই ৰখাত কিমান দূৰ সাফল্যমণ্ডিত হ'ল আৰু তেখেতে এই অঞ্চলত মাটি বাৰীৰ ক্ষেত্ৰখনত কিমান দূৰ তেখেতে সমস্যা সমাধান কৰিব পাৰিলে, এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে আলোচনা হ'ব। আলোচনাৰ অঞ্চত AVMCয়ে সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থাই নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব এইবাৰ পৰিষদীয় নিৰ্বাচনত আৰু এই পৰিষদীয় নিৰ্বাচনত ইয়াত সাম্প্ৰদায়িক শক্তি প্ৰতিহত কৰাৰ কাৰণে ইতিমধ্যেই বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ ইতিমধ্যেই সিদ্ধান্ত লৈছে য'ত AVMCয়ে অন্তৰ্ভুক্ত হৈ আছে। এই ক্ষেত্ৰত আমি স্পষ্ট যে সাম্প্ৰদায়িক ৰাষ্ট্ৰীয় শক্তিক আমি BTC অঞ্চলত কোনোপধ্যেই সোমাবলৈ আমি প্ৰশ্নই নিদিওঁ। তাৰ পিছৰ পৰ্যায়ত এই দুই আঞ্চলিক শক্তিৰ ওপৰত নিৰ্ভৰ বিশ্লেষণ হ'ব। এই বিশ্লেষণ হৈ পেলাই এই বৰ্তমান বিটিআৰ অঞ্চলত চলি থকা যি পৰিৱেশ, এই পৰিৱেশ পৰিস্থিতি
অক্ষুণ্ণ ৰাখিব, ABMC হিচাপে আমি এই পৰিৱেশ পৰিস্থিতি অক্ষুণ্ণ ৰাখিম নে পুনৰাই সেই মানে যোৱা সময়ছোৱাবিলাক লৈ আমি ঘূৰি যাম, এই কথা বাৰ্তাবিলাকৰ ওপৰত নিশ্চিতভাৱে আলোচিত হ'ব। আলোচনাৰ অন্তত সিদ্ধান্ত এটা গ্ৰহণ হ'ব আৰু এই সিদ্ধান্তই নিশ্চিতভাৱে অনাগত দিনত BTR অঞ্চলত থকা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লগতে আজিৰ দিনত BTR অঞ্চলত যিসকলে অস্তিত্বৰ শংকাত ভুগিছে, যি জনগোষ্ঠীৰ দিছপুৰ তথা দিল্লীৰ আগ্ৰাসনে তেওঁলোকৰ জাতীয়তাবাদত এক সংকট নমাই আনিছে, তেওঁলোকৰে জাতীয়তাবাদ সুৰক্ষিত হ'ব আৰু সমান্তৰালভাৱে BTR অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সমাজখনৰো উত্তৰণ হ'ব। আমাৰ অনাগত দিনত হ'ব লগা সিদ্ধান্তই আঘাত।